চিজাৰৰ কথা বহুত ওলাই আছে, গতিকে অকণমান প্ৰথমে জানি ল'ব লাগিব যে চিজাৰ এটেকটো আচলতে কি হয়। আৰু আমি সাধাৰণতে মানে চিজাৰ বুলি ক'লে আমি বুজি পাওঁ যিটো মিৰ্গী বেমাৰ। এতিয়া কথাটো হ'ল চিজাৰৰ বিষয়ে তাৰমানে মোৰ নিজৰ ঘৰতো মোৰ ফাদাৰ ইন লও চিজাৰ মানে তেওঁ এটেক মই নিজে দেখিছোঁ, নিজ চকুৰে দেখিছোঁ। গতিকে এইটো শ্বৰ্ট টাৰ্ম চিজাৰ, তাৰমানে যিটো মানে অকণমান দেৰিৰ কাৰণে যিটো আহে, সেইটো কাৰণে তাৰ প্ৰিকশ্যনছখিনি বেলেগ থাকে। আৰু যিবোৰ চিজাৰ 5 মিনিটৰ সময়লৈকে ধৰক থাকে, সেইটো চিজাৰৰ প্ৰিকশ্যনছখিনিও বা মেডিকেশ্যনছখিনিও সাধাৰণতে বেলেগ হয়। আৰু চিজাৰ তাৰমানে আমি সকলোৱে জানো যে চিজাৰ হোৱা সময়ত এইটো এটা ব্ৰেইন চেলৰ ডিছফাংচন হয়। তাৰমানে সেই সময়ত আমাৰ যিটো মানে নৰ্মেল যিটো মুভমেণ্ট, সেই মুভমেণ্টটো সেই সময়ত সেই পেচেণ্টজনে ক'ব নোৱাৰা হৈ যায়, গম নাপায়। গতিকে চিজাৰ থকাসকলৰ যিটো ধৰক আনপ্লেন বা আনপ্ৰেডিক্টেবল যিটো চিজাৰ হয়, সেই তেনেকুৱা অৱস্থাটো কেতিয়াও আচলতে পানীৰ ওচৰত যাবলৈই নকয় ডক্টৰে, যে এইটো প্ৰেছক্ৰাইবেই নকৰে। আৰু এইটো এটা ফেটেল ডিজৰ্ডাৰ হয়, তাৰমানে এইটো মৃত্যু মুখলৈ আমাৰ আজিৰ দিনত আমি যিটো দেখিলোঁ, জুবিন দা যেনেকৈ মৃত্যুক সাৱটি ল'ব লগা হ'ল। আৰু সেইটো একমাত্ৰ এই কাৰণেই হৈছে যে তেওঁৰ যদি চিজাৰ আহিছে, তাৰমানে তেওঁ পানীত যদি সেই 1 ছেকেণ্ডৰ বা 2 ছেকেণ্ডৰ কাৰণেও যদি চিজাৰ আহিছে, তেওঁৰ বডিটোৱে ৰেছপণ্ড নাই কৰা, আৰু সেই সময়ত তেওঁৰ ইমিডিয়েটলি তেওঁৰ মুখৰ ভিতৰত বা নাকেৰে লাংছত পানী জমা হৈছে। গতিকে তাৰমানে বস্তুটো এনেকুৱা, যিটো বস্তু একদম ফেটেল, যিটো ডক্টৰে ষ্ট্ৰিক্টলি মনা কৰিছে, তেনে অৱস্থাত কিন্তু পানীৰ কাষেই চাপিব নালাগে। এইটো চবেই আচলতে যিকোনো এজন ৱেল উইচাৰ বা যিজন একদম মানে লগত থাকে, যিজনে কেয়াৰ লয়, তেওঁতো এইটো জনাটো উচিত হয় যে চিজাৰ থকা এজন পেচেণ্ট পানী ওচৰে কাষ চাপিব নালাগে। গতিকে সেই তেনেকুৱা কিছুমান হয়তো তেনেকুৱা পৰিস্থিতি হ'ল। আৰু সেই কথাটো ভাবিলেও মানে দুখ লাগে যে ইমান মানে কষ্টত পটককৈ এজন মানুহৰ এনেকুৱা এজন মানে আমাৰ যিজন হাৰ্ট থ্ৰব, তেওঁ মানে নোহোৱা হৈ গ'ল।